নমস্কাৰ, মই পৰিস্মিতাই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি মই ৰুমালত এলফাবেটৰ হেণ্ড এম্ব্ৰইডাৰী কেনেকৈ কৰিম তাৰে এটা সৰু ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। মই DMC কটন সূতা ব্যৱহাৰ কৰিছোঁ এম্ব্ৰইডাৰী কৰোঁতে। প্ৰথমতে মই ব্লেক DMC সূতাই এনেকৈ আৰ্টটো কৰি লৈছোঁ। দেখিছেনে কৰিবলৈ ইমান ইজি, একদম সোনকালে হৈও যায়। মই এনেকৈ আৰ্টটো কৰি লোৱাৰ পিছত তাত পাতকেইটা কৰিছোঁ। পাতকেইটা কৰোঁতে মানে ফুলপাহ কৰিবলৈ ইজিয়ে হয় আৰু ডিজাইনটো মানে বহুত সোনকালেই হৈ যায়, বেছি টাইমো নালাগে। তাৰপিছতে মই এইপাহ ৰ'জ কেইপাহ কৰিছোঁ। ৰ'জ কেইপাহত মই এনেকৈ ৰাউণ্ডটো কৰি 5টা ঘৰ বনাই লৈছোঁ। বনাই তাত এটা এৰি এটাকৈ মানে কৰি গৈছোঁ আৰু মকৰা চিলাই নিচিনাই, যেনিবা এইটো মকৰা চিলাই বুলি নকয় বাৰু দেই। এনেকৈ পেলাই কৰি যোৱাৰ পিছত কমপ্লিট হৈ যায় আৰু ভাল লাগে ন এনেকৈ কৰি পেলাই। মোৰ কিন্তু মানে চিলাই কৰি খুব ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগিব? আপোনালোকে এনেকৈ নিজৰ বাবে বনাব পাৰে বা কাৰোবাক গিফ্ট দিবলৈও বনাব পাৰে। ভাল লাগে ন এনেকৈ কাৰোবাক গিফ্ট দি পেলাই, নিজৰ হাতৰ কামৰ কিবা এটা দি গিফ্ট দিব পাৰে। মানে ৰুমাল কৰিব পাৰে, পিল' কভাৰ কৰিব পাৰে বা টি চাৰ্টবিলাকতো এনেকৈ এম্ব্ৰইডাৰী কৰিব পাৰে। দেখিবলৈ খুব ধুনীয়া হয়। কিন্তু আপোনালোকৰ যদি প্ৰয়োজন হয় এনেকুৱা মোৰ পৰা ল'ব বিচাৰিলে মোক কণ্টেক্ট কৰিব পাৰিব। আপোনালোকৰ পচন্দ অনুযায়ী বনাই দিব পাৰিম। কেনেকুৱা লাগিছে জনাব দেই। ভাল লাগিলে লাইক কমেণ্ট কৰিব। থেংক ইউ।